দেউতা বোৱাৰী আপুনি বহি আছে বহি আছো কিয় আপোনাৰ গাটো বেয়া নেকি নহয় বেয়া মূৰ বিষাইছে নেকি নাই হোৱা একো মূৰ বিষোৱাও নাই জ্বৰ হোৱাও নাই একো হোৱা নাই মই সুস্থ মানুহটো আকৌ কিয় জ্বৰ হ'বগে হে আপুনি প্ৰেছাৰ ঔষধ খালে খালো চাহ খায় নেকি চাহ নাখাওঁ মই অকণমান আগতে খাইছোহে তুমি দেখোন দিছিলা আকৌ এতিয়া আকৌ সুধিছা চাহ খোৱা নাই তুমি মোৰ বোৱাৰী নহয়হে তুমি মোৰ ছোৱালী ইমান আলপৈচান ধৰা তুমি মোৰ আপুনি চাহ খাবলৈ মন গ'লে মোক ক'ব মই আপোনাক চাহ বনাই দিম নহয় হ'ব নালাগে মই জানো নহয় তুমি মোক দিবা বাৰে বাৰে সুধিয়ে থাকা তোমাক যে মই বোৱাৰী হিচাপে পাইছো তাকে খাধি পাইছো আৰু মোক যে ভগৱানে ইমান ধুনীয়া বোৱাৰী এজনী দিলে মই ভগৱানক ধন্যবাদ দেউতা আপুনি তেনেকে কিয় কয় মই আপোনাৰ নিজৰ দেউতা বুলিয়ে ভাবো তো মই সঁচা কথাটোহে কৈছো তোমাক হোৱাটোহে কৈছো মই দীপালী অথনিৰ পৰা মই ৰেডি হৈ আছো দেউতাৰ কাৰণে চেলেং ললো চাদৰ ললো আৰু তোমাৰ চামৰা চেণ্ডেল এযোৰ ললো আৰু কিবা লাগিব নেকি তোমাক সুধিম বুলি মানে বিচাৰি এইখিনিলৈকে আহি পাই গলো দেউতাৰ লগত কি চুপুতি মাৰি আছা এইবোৰ এতিয়া সোধাত সময় নে কোৱাচোন এইফালে দেৰিয়ে হৈ গ'ল দেউতাক গৈ পেলাই সেৱা এটা কৰিব লাগে বিহু বুলি আৰু তুমি দেউতাৰ লগত এনেকে সময় নষ্ট কৰিলে হ'ব নেকি তোমাৰ যে কাৰোবাৰ কিছুমান নহয় আৰু এইটো কাম নাই আৰু বোৱাৰীৰ ওচৰত পালে মানে লেকচাৰ মানে লম্বা কৰিয়ে থাকিবি কিয় তেনেকে কৈছো বোৱাৰীয়ে মোক আহি সুধিছে প্ৰেছাৰ টেবলেট খালো নে নাই চাহ একাপ খাবনে মূৰটো বিষাইছে নে সেইবোৰ তেওঁ সুধিছে কেইবাৰ খাব লাগে তোৰ চাহপাতৰ দাম কিমান জানো চেনীৰ দাম কিমান জানো 1 কেজি চেনীৰ দাম কিমান জানো তই চাহ খাব লাগে দিনটোত 10 বাৰ 12 বাৰকে কাম নাই আৰু মই বিচৰা নাই নহয় বিচৰা নাই মোক বোৱাৰীয়েহে সুধিছে চাহ অকণ খাবানে খাব তোক ৰহ মই আহিলো তোক মই চাই আছো প্ৰভু লোকৰ ঘৰৰ পৰা আধা বোৱাৰীজনী তাই মোক কি ব্যৱহাৰ কৰিছে আৰু নিজৰ জন্ম দিয়া ল'ৰাটোৱে মোক কি ব্যৱহাৰ কৰিছে প্ৰভু কি কৰি আছে দিয়কচোন মই কৰিম দিয়ক আপুনি কি কৰি আছে হ'ব একো নহয় মই এনেই বহি থাকিম নে সেই তাকে বুটকেইটা বাচি আছিলো মই আছো যেতিয়া আপুনি কৰিব নালাগে নহয় মই কৰিম নহয় আপুনি গা ধুই আহিছে দেখোন মূৰত তেল লগোৱাই নাই সানিম মই বোলো বুটকেইটা বাচি লওঁ আকৌ বুটকেইটাই সকামলৈ লাগিব নহয় সেইকাৰণে বুটকেইটা বাচি লওঁ বুলি ভাবিছো সানিম দিয়া মই হ'ব দিয়ক আহকচোন মই সানি দিম নেলাগে দিয়া মই সানিম নালাগে আহকচোন মই সানি দিম নহয় নেলাগে ৰ'বাচোন ৰ'বা সানিম তুমি ইমান হেৰি কৰি থাকিব নালাগে তুমি আৰু কিমান আমাৰ আলপেচান নধৰাবা কোৱাচোন তুমি যে ইমান আলপেচান ধৰিছা দেউতা আৰু মোৰ সেই বেলেগ বোৱাৰীবিলাকে নধৰে তেনেকে তুমি মোৰ ছোৱালীতকৈও দেখোন বেছিহে কিবা মা এনেকে কিয় কৈছে একো নহয় মই সানিম মই চব কৰিম তুমি ভিতৰত যি কাম আছে সেইবিলাক কৰাগে যোৱা মই বুটখিনি বাচিছো সেই লাগিব যে এনেই বহি থাকি অকণ বেয়া লাগে নহয় আৰু তুমি ইয়াত কি কৰি আছা এই বুটখিনি মায়ে বাচি আছিল তাকে মই বোলো মই বাচিম দিয়ক কিয় এই মায়ে এইবোৰ বাচিব নোৱাৰে হ'লেও মায়ে বাচিছে বেয়া লাগে যে সেইটো কাৰণে মই কৈছো মই বাচিম আৰু মই আছো যেতিয়া তুমি তোমাক পাইছে কি দেউতাৰ লগত তুমি সময় নষ্ট কৰি থাকা এইফালে মাৰ লগত তুমি সময় নষ্ট কৰি আছা মা এতিয়ালৈকে বুঢ়া হৈ যোৱা নাই নহয় মা নিজৰ কাম নিজে কৰিব পাৰিব এইবোৰ তুমি এৰা দিয়াচোন দিয়া এইফালে দেৰি হৈ আছে সোনকালে যাবগে লাগে দিয়াচোন দিয়া তুমি যোৱাচোন যোৱা ভিতৰত যোৱা কি আছে বাকীবিলাক বস্তু তুমি ৰেডি কৰা আৰু শুন এই দেউতা আৰু তই যি অৱস্থা কৰি আছ দীপালীক বিয়া মই পাতিছো তোহঁতে পতা নাই আৰু দীপালী মোৰ মতেহে চলিব তোহঁতৰ মতে নচলে তোহঁতৰ যদি এইটো ঘৰত নিজৰ কাম নিজে কৰিব নোৱাৰ এই ঘৰ এৰি পেলাই যাব পাৰ তই একদম মই কৈ দিছো যদি কোনো কামৰ কাৰণে দীপালীক মাতিলি কথা বেয়া হৈ যাব আৰু যদি নিজৰ কাম নিজে কৰিব নোৱাৰ এই ঘৰ এৰি পেলাই যাব পাৰ লোকৰ ছোৱালীজনী হৈ মোৰ কথা বুজি পালে দেউতাকৰ কথা বুজি পালে সি নিজৰ ল'ৰাটো হৈ মাক দেউতাকৰ কথা বুজি পোৱা নাইকিয়া ছোৱালীজনী অকণমান আলপেচান ধৰাটো সি দেখিব নোৱাৰে এতিয়া মই কি বুলি জন্ম দিলো কি খাই জন্ম দিছিলো বাৰু মই তাক সি মাক দেউতাকক দেখিব নোৱাৰে এনেকুৱা ল'ৰা
এই বোৱাৰীজনী লোকৰ ঘৰৰ ছোৱালী তাই কেনেকে আমাৰ কথা বুজি পাইছে আমাক কেনেকে মৰম লগাব পাৰিছে তাৰ কথাবিলাক কেনেকুৱা কথাত অকণো ৰস নাই মই এনেকুৱা ল'ৰা জন্ম দিলোঁ ভগৱানে মোক এনেকুৱাই ল'ৰা দিলে কিন্তু এই বোৱাৰীজনী যে মই সাধি পাইছোঁ দেউতাক আৰু মোৰ ইমান যত্ন লয় নহয় এই বোৱাৰীজনীয়ে হয় দে হে ভগৱান তুমি এইবিলাক কি দেখুৱাই আছা আমাক দীপালী এইজনী যে এনি টাইম মা দেউতাৰ লগত লাগি থাকে নহয় দীপালী এনে দেৰি হৈ গ'ল কিয় ইমান চিঞৰি আছে চিঞৰি নাথাকি কি কৰিম তুমি মা দেউতাৰ লগত কিয় ইমান লাগি থাকিব লাগে কোৱাচোন দেৰি হৈ আছে এইফালে গাড়ী ৰেডি হৈ গ'ল আকৌ এই চেত্ৰীটোক ক'লো মাংস খাচী মাংস 2 কেজি ৰেডি কৰি থবৰ কাৰণে সেইটো ৰেডি কৰি থৈ দিছে এইফালে ডাঙৰ ফুলৰ চাদৰ তাৰপিছত তোমাৰ চেলেং গামোচা আৰু এই চামৰা চেণ্ডেল এই গোটেইখিনি ল'লো আৰু কিবা আছে যদি কোৱা একো নাই কিয় ঘৰলৈ কি আজি নগ'লে নহয় নেকি আৰু মোৰটো গৰম নকৰিবা আজি গোটেইখিনি বস্তু ৰেডি কৰাৰ পিছত যদি তুমি এনেকে কোৱা কেনেকুৱা লাগিব কোৱাচোন এই ঘৰততো মা দেউতাক সদায় চাই থাকো আৰু এই মা দেউতা তোমালোকৰ ঘৰৰ মা দেউতাৰ ওচৰত মানে কিমান দিনৰ মূৰত গৈ আছো তুমি তাত মানে যোৱাত আপত্তিটো কিয় কোৱাচোন আজি মানুহৰ বিহু ঘৰতে থাকো কাইলৈ যাম আমি কিন্তু তোমালোকৰ মা দেউতাৰ ওচৰত যে ইমান দিনৰ মূৰত গৈ আছো গ'লে সেৱা এটা কৰিলে কিমান ভাল পাব আৰু আশীৰ্বাদো দিব কিয় আপুনি যে সেয়া মা দেউতাক সেৱা কৰিম বুলি কৈ আছে কিন্তু এই মা দেউতাক সেৱা কৰিব নালাগে নেকি আমি দুটাই সেয়া মা দেউতাটো প্ৰত্যেক দিনাই চাই থাকো কিন্তু তোমালোকৰ ঘৰততো সদায় নাযাওঁ নহয় আজি মানুহৰ বিহু মা দেউতাক যে সেৱা এটা নকৰো তেনে মা দেউতাক কি মনত ভাল পাব নেকি তোমাক যে মই কেনেকে বুজাম মই আৰু মানে নোৱাৰিছো তোমাৰ লগত ৰাতিপুৱা যোৱাৰ কথা আছিলে এতিয়া চোৱাচোন কেইটা বাজিছে আমিতো তালৈ কালিও যাব পাৰিম কালিও গৈ পেলাই মা দেউতাক সেৱা কৰিব পাৰিম এয়া মা দেউতা আপোনাৰ নিজৰ আজি আপুনি মা দেউতাক সেৱা কৰিব লাগে মানুহৰ বিহু একেবাৰেই নালাগে মই সেইবোৰ নাজানো মুঠতে কথা হ'ল তুমি এতিয়া মানে ৰেডি হৈ আছা ৰেডি হৈ পেলাই মানে ময়ো ৰেডি হৈ আছো দুজন এতিয়া ওলাব লাগে সময় নাই এই ল'ৰাটোক যে মই কৈছিলো খাচী মাংস 2 কেজি ৰেডি কৰি থবৰ কাৰণে ই যে থৈ পেলাই ৰৈ থাকিব তাক মানে কোনো কাম নাই নেকি ব'লক নহ'লে ব'লা 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 শুনিছে আপুনি চকু পানী মুচি আছে ল'ৰাই মোক কি ক'লে জানা কি ক'লে সি সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰি আজি সেই পুৰস্কাৰ পালোঁ বুজিছা আইমণি বৰ দুখ লাগিছে জানা বোৱাৰীয়ে মোক এইখিনিতে বহি থাকোঁতে তাই মোক সুধিলে দেউতা চাহ খাবনে চাহ টেবলেট খালেনে তাত মোক আপ্যায়ন কৰি আছে আঠভৱনতে ল'ৰা আহি আপোনাকে কৈছেনে এই মোকো এতিয়া সি যিখিনি ব্যৱহাৰ কৰিছে সেই বুট কেইটামান বাচি আছিলোঁ এই বোৱাৰীজনীয়ে বাচিবলৈ নিদিয়ে তেনেকুৱাতে সি গৈ পালেগে তোমাকো কৈছে মই এইটো সাপহে জন্ম দিলোঁ গম পাইছে সি মোক এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে কোনো ল'ৰা ছোৱালীয়ে যেন কোনো মাক দেউতাকক এনেকুৱা ব্যৱহাৰ নকৰক সি এনেকে ক'ব পাৰে আমাক চাওকচোন মই ভবাই নাছিলোঁ যে ইমান হৈ যাব পাৰিব মই অকণো ভবাই নাছিলোঁ বুজিছা হয় দিয়ক এই বোৱাৰীজনী লোকৰ ছোৱালী হৈ আমাক বুজি পাইছে কিন্তু সি আমাৰ কপালৰ লিখন গম পাইছে তাক আমি কিবা পাপ কৰিছিলোঁ কাৰণে পালোঁ সি এনেকুৱা ব্যৱহাৰ কৰিছে মোক সি এনেকে ক'ব পাৰিছে আপুনি কিমান কষ্ট কৰি তাক পঢ়াইছে সৰুৰে পৰা তাক পঢ়াই শুনাই আজি BA পাছ কৰালোঁ বুজিছা আজি যে সি এনেকুৱা এটা কথা কৈ পেলাব মই সপোনতো ভবা নাছিলোঁ আইমণি বৰ দুখ লাগিছে জানা তাৰ জিভাখনে নকপেনে আমাক এনেকুৱা ব্যৱহাৰ কৰিবলৈ নাজানো আৰু
সেয়া দেউতা বহি আছে চেয়াৰত। অঁ দেউতা বহি আছে। তুমি এটা কাম কৰা, তুমি বঁটাটো লৈ আহাগৈ, দেউতাক ইয়াতে সেৱা এটা কৰি যাম। নোৱাৰো মই বঁটা আনিব। কিয়? আপুনি আনকগে। আৰে তোমালোকৰ ঘৰত আহিছো, দেউতাক সেৱা কৰিম, তুমি বঁটাটো আনিব নোৱাৰা? মই নোৱাৰো। দেউতাই মোক কোব ছিঙি বিয়া দিলে, সেইটো কাৰণে দেউতাক মই সেৱাও নকৰো, বঁটাও নানো। আপুনি বঁটা আনকগে আৰু দেউতাক সেৱা কৰকগে। কিয় দেউতাক সেৱা তুমি নকৰা? নকৰো মই। কিয়? দেউতাই মোক কোব ছিঙি বিয়া দিলে আৰু দেউতাক মোক সেৱা কৰিবলৈ কোনো দৰকাৰ নাই। ইমান দিনৰ মূৰত আহিছো তোমালোকৰ ঘৰত, দেউতাক সেৱা এটা ধুনীয়াকে কৰি যাওঁ বুলি। এতিয়া দেউতা যদি এইবোৰ শুনে, দেউতাৰ মনত কেনেকুৱা কষ্ট পাব কোৱাচোন? আপুনি কৰকগে। মইতো কৰিমেই, লগতে তুমিও কৰিব লাগিব। ৰাতুল, দেউতা, দীপালী, অঁ কি হ'ল? তোৰ যে ইমান তৰ্কাতৰ্কি কৰি আছ, কাৰণটো কি? মইতো বহি পেলাই চব কথা শুনি আছিলো। কি হৈছে বাৰু? হা, ইমান তৰ্কাতৰ্কি কৰি আছা? বাৰু গ'ল, ভিতৰলৈ গ'ল আকৌ। ভিতৰত বহগে, অকণমান কাপোৰ কানি খোলা, খোৱা বোৱা কৰ। আৰু তহঁতে তৰ্কাতৰ্কি কৰি আছো দুইটাই বাহিৰত, কাৰণটো কি? হা, ভালে আছা? আছো। তোৰ ভাল? অঁ ভালেই। অঁ কিয়? দেউতা কচোন। ক্ষমা কৰি দিব দেউতা। ক্ষমা কৰি দিম? অঁ কি সমাজে? আপোনাৰ জোৱায়ে ঘৰত কি কৰি আহিছে সোধকচোন। আজি মানুহৰ বিহু, কিন্তু নিজৰ মাক বাপেকক সেৱা শুশ্ৰূষা নকৰি ইয়ালৈ আহিছে আপোনাক সেৱা কৰিব। ৰাতুল, অঁ এটা এই বজাৰখিনিও লৈ আহিছোঁ। ৰ'বাচোন ৰ'বা, দীপালীয়ে কোৱা কথাখিনি সঁচা নেকি? অঁ সঁচা। ৰাতুল, তুমি এইটো মহা ভুল কৰিছা। ভুলেই নহয়, এইটো তুমি পাপ কৰিছা। তুমিতো কি কাম কৰিছা বাৰু? আজি মানুহৰ বিহু, সেই মানুহৰ বিহু দিনা আমি কি কৰিব লাগে? আমাৰ এটা পৰম্পৰা আছে, গম পাইছা নে নাই? নিজৰ ঘৰখনত থাকি মা দেউতাক গা পা ধুৱাই আমি সেৱা শুশ্ৰূষা কৰিব লাগে, সেৱা এটা কৰিব লাগে, নতুন বস্ত্ৰ এডোখৰ লাগে নালাগে? আৰু নিজৰ গাঁৱৰ আলহী অতিথি আহে, তেওঁলোকক যেনেধৰণে পাৰে আপ্যায়ন কৰিব লাগে। তেনে ক্ষেত্ৰত তুমি আজি দেউতাক মাক সেৱা নকৰি তুমি মোৰ ওচৰলৈ গুচি আহিছা, এইটোতো বৰ বেয়া কাম কৰিছা। কৰিছা নে কোৱাচোন? তুমিতো ভাবি চোৱা। শুনাচোন, মই হ'লো ধৰ্ম দেউতা, তোমাৰ দেউতা আচল দেউতা, হয়নে নহয়? যিজনে তোমাক সৰুৰ পৰা তুলি তালি অশেষ কষ্ট মূল্যৱান সময় নষ্ট কৰি তোমাক ডাঙৰ দীঘল কৰিছিল, সেইজনক গুৰুত্ব অকণমান হ'লেও বেছি দিব লাগে। লাগে নালাগে কোৱাচোন? তোমাৰ আজি কি প্ৰয়োজন আছিলে সেই দেউতা মাক সেৱা কৰা? তথাপি তুমি ইয়ালৈ আহিছা, ভাল কৰিছা, মই অহাত বেয়া পোৱা নাই। কিন্তু ঘটনা হ'ল তুমি তোমাৰ কামখিনি কৰি নহয় কাৰণে। আৰু দীপালীয়ে কোৱা কথাখিনি সঁচাই চাগে, হয় নহয়? তেখেতে ক'লো অঁ যে মা দেউতাক সেৱা কৰা, আজি মানুহৰ বিহু, দেউতাক হ'লে কাইলৈ যাব পাৰিম। তেখেতে কি ক'লে জানে? দেউতা মানুহ সেৱা নকৰোঁ মই। আমাৰ আপোনাৰ ওচৰলৈ আহি দেউতা মানুহ ৰাতিপুৱাৰ পৰা দেখিয়ে থাকে, পুৱাৰ পৰা উঠাৰ পৰা দেখিয়ে থাকে। চিৰাটো এইটো তুমি ভুল কৰিছা, এইটো ভুল নহয়, তুমি মহা ভুল কৰিছা, গম পাইছানে? ৰাতুল শুনা, তুমি এই যিখিনি উপহাৰ লৈ আহিছা, সেইখিনি উপহাৰ মই তেতিয়াহে গ্ৰহণ কৰিব পাৰিম যেতিয়া তুমি তোমাৰ দেউতাৰ ওচৰত গৈ তুমি মাক খুজিবা আৰু দেউতাক সেৱা কৰিবা, তেতিয়াহে মই শান্তি পাম। তাৰপিছত তুমি মোক কি দিয়া দিম, তুমি কথাটো মনত ৰাখিবা। আৰু এটা কথা কি জানা, যিজন ল'ৰাই হওক বা ছোৱালীয়ে হওক নিজৰ মা দেউতাক সন্মান কৰিব নাজানে, আন মাক দেউতাকক সন্মান কৰা অৰ্থ নাই। তুমি কথাটো মনত ৰাখিবা।